বহু কৃষকে ভাবি থাকে যে আগৰ কিস্তি পাইছিলোঁ এইবাৰো আহি যাব, কোনো চিন্তা নাই। কিন্তু PM কিষাণৰ 23 নম্বৰ কিস্তিক লৈ এতিয়া সমগ্ৰ দেশতে লাখ লাখ কৃষকৰ মাজত নতুন আলোচনা আৰম্ভ হৈছে। কাৰণ বহু কৃষকে এতিয়া এটা প্ৰশ্ন সুধি আছে যে PM কিষাণৰ 2000 টকা কেতিয়া একাউণ্টত আহিব। 23 নম্বৰ কিস্তি জুন মাহত আহিবনে জুলাই মাহত আহিব, আৰু এইবাৰ কোনসকল কৃষকৰ টকা বন্ধ হ'ব পাৰে। যদি আপুনিও এজন PM কিষাণৰ বেনিফিচিয়াৰী হয় তেন্তে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম যে 23 নম্বৰ কিস্তিৰ ডেট, KYC আপডেট আৰু পে'মেণ্ট নোপোৱাৰ ডাঙৰ কাৰণবোৰ জনাম। প্ৰথমতে আপোনালোকক পে'মেণ্টৰ ডেটবোৰৰ কথা কওঁ। PM কিষাণৰ 22 নম্বৰৰ কিস্তি 13 মাৰ্চ 2026 তাৰিখে কৃষকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল। এতিয়া 23 নম্বৰ কিস্তিৰ বাবে অফিচিয়েল ডেট এতিয়ালৈকে ঘোষণা হোৱা নাই। কিন্তু PM কিষাণৰ আগৰ পে'মেণ্ট পেটাৰ্ণ অনুসৰি বহু ৰিপৰ্টত কোৱা হৈছে যে 23 নম্বৰ কিস্তি জুন মাহৰ শেষৰ ফালৰ বা জুলাই মাহত ৰিলিজ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ যিসকল কৃষকে অপেক্ষা কৰি আছে তেওঁলোকে এই সময়ছোৱাত নিজৰ একাউণ্ট আৰু ষ্টেটাছ চেক কৰি থাকিব লাগে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এইবাৰ বহু কৃষকৰ পে'মেণ্ট হল্ড হ'ব পাৰে, কাৰণ চৰকাৰে KYC বাধ্যতামূলক কৰি দিছে। যদি আপোনালোকে KYC এতিয়াও কমপ্লিট কৰা নাই তেন্তে 2000 টকাৰ কিস্তি বন্ধ হ'ব পাৰে। বহু কৃষকে ভাবি থাকে যে আগৰ কিস্তি পাইছিলোঁ এইবাৰো আহি যাব, কোনো চিন্তা নাই। কিন্তু এতিয়া ভেৰিফিকেশ্যন আগতকৈ কঠোৰ হৈছে, সেয়েহে KYC নকৰাকৈ ৰিস্ক লোৱাটো উচিত নহয়। আৰু এটা ডাঙৰ সমস্যা হৈছে আধাৰ আৰু বেংক একাউণ্ট মিছমেচ। যদি বেংক একাউণ্টত নাম এটা থাকে আৰু আধাৰ কাৰ্ডত আন এটা তথ্য থাকে তেনে পে'মেণ্ট ফেইল হ'ব পাৰে। এতিয়া বহু কৃষকে কমেণ্ট কৰি সুধি আছে যে ষ্টেটাছ পেণ্ডিং দেখুৱাই আছে, কি কৰিম। যদি ষ্টেটাছত প্ৰব্লেম দেখাই আছে তেন্তে CSC চেণ্টাৰত বা এগ্ৰিকালচাৰ বা কৃষি বিভাগৰ লগত যোগাযোগ কৰক আপোনালোকে। কাৰণ বহু ক্ষেত্ৰত লেণ্ড ৰেকৰ্ড ভেৰিফিকেশ্যন, আধাৰ ইছ্যু, বেংক চিডিং প্ৰব্লেমৰ বাবে পে'মেণ্ট ৰৈ যায়। আৰু এটা নতুন আপডেট হৈছে যে কিছুমান ৰাজ্যত ফাৰ্মাৰ ID ভেৰিফিকেশ্যনৰ বিষয়টোও গুৰুত্ব দিয়া আৰম্ভ হৈছে। সেয়ে আগন্তুক সময়ত কৃষকসকলৰ তথ্য নিজৰ তথ্য আপডেট ৰখাটো অতি প্ৰয়োজনীয়। এই মুহূৰ্তত আপোনালোকে কৰিবলগীয়া কাম কি আছে? KYC চেক কৰক, আধাৰ লিংকিং ভেৰিফাই কৰক, বেংক একাউণ্ট এক্টিভ আছে নে নাই সেইটো চেক কৰক, বেনিফিচিয়াৰী ষ্টেটাছ এবাৰ চেক কৰক, মোবাইল নাম্বাৰ এক্টিভ ৰাখক যাতে আপোনালোকৰ OTP আহে। আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ আছে আপোনালোকৰ সেইটো আপোনালোকে ব্যৱহাৰ কৰি থওক যাতে আপোনালোকে ষ্টেটাছবোৰ চেক কৰিব পাৰে। আজিকালি আপোনালোকে PM কিষাণৰ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছ চেক কৰিবলৈ হ'লে আপোনালোকক কিহৰ দৰকাৰ? মোবাইল নাম্বাৰটো দৰকাৰ। মোবাইল নাম্বাৰটো অতি জৰুৰী। PM কিষাণৰ যিটো আপোনালোকৰ মোবাইল নাম্বাৰ আছে সেইটো অতি দৰকাৰ, আৰু আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ আছে সেইটো আপোনালোকৰ PM কিষাণৰ ষ্টেটাছ চেক কৰিবলৈ বহু দৰকাৰ। গতিকে এইখিনি আপোনালোকে সম্পূৰ্ণ কৰি ৰাখিব। আৰু এই কামবোৰ যদি আপোনালোকে আগতীয়াকৈ কৰে 23 নম্বৰ কিস্তি পোৱাত আপোনালোকৰ সমস্যা হোৱাৰ সম্ভাৱনা আপোনালোকৰ একেবাৰে কমি যাব। PM কিষাণৰ অফিচিয়েল ডেট ঘোষণা হ'লেই মই আপোনালোকক প্ৰথমে জনাই দিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কৃষকসকলৰ মাজত সকলোকে শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। লগ পাম নেক্সট ভিডিঅ'ত।